এইখনে যে মই প্ৰেক্টিছ কৰা ফিল্ডখন ইয়াতে যেহেতু প্ৰেক্টিছ কৰোঁ আৰু এতিয়া সময় হৈছে প্ৰায় 10 বাজিছে তো ফিল্ডত বন্ধু ৰুমত আহিলোঁ তেনেকৈ মই পৰিৱেশটো দেখাই দিছোঁ ফিল্ডৰ আৰু নমস্কাৰ মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম যেহেতু এতিয়া বৰ্তমান অসম পুলিচৰ লগত জড়িত যোনসকলে ভাইভা টেষ্ট কোৱালিফাই হ'ল বা আজি যেহেতু 9 তাৰিখ আজি বৰ্তমান গুৱাহাটী ট্ৰেইন এপিবিএন কাহিলীপাৰা লগতে 4th এপিবিএন কাহিলীপাৰা যিটো আমাৰ বেটেলিয়ন কেম্প তাতে মৌখিকটো যিটো 5 নম্বৰ আছে অসম পুলিচৰ ফিজিকেল ৰিটেন কোৱালিফাই কৰি বৰ্তমান নেক্সট প্ৰচেছটো হ'ল ভাইভা টেষ্ট আজিৰ তাৰিখৰ পৰা ভাইভা টেষ্ট ষ্টাৰ্ট তো তাৰ কাৰণে আজি বিশেষকৈ আপডেটটো আৰু এইকেইদিন মই কোনো ধৰণৰ ভিডিঅ' দিয়া নাছিলোঁ মানে তো যোৱাকালি এটা ভিডিঅ' পষ্ট কৰিছিলোঁ মোৰ লগৰজন অসম পুলিচত চাকৰি পাই আজি ছুটি লৈ অহা চাপৰমুখত ষ্টেচনত মই গৈছিলোঁ তো এতিয়া মেইন কথা হ'ল অসম পুলিচৰ ৰিটেন এক্সাম যিহেতু ফিজিকেল বা ময়ো দিছিলোঁ তো এতিয়া মোৰ ভাইভা দিবলৈ নাম আহিলে নাই সেইটো মই কাকো মানে কোৱা নাছিলোঁ যিহেতু মোৰ লগৰ 2-3জনে জানে তো এতিয়া বিশেষকৈ মোৰ গাঁৱত তো মই কৈ আছোঁ কথাটো কেনেকুৱা হ'ল মানে দিন ৰাতি চিন্তা বেছি হ'বলৈ হৈছে মানে ৰাতি টোপনি নাই তো মই ধুনীয়াকৈ কৈ আছোঁ কি হৈছে কেছটো তো এতিয়া প্ৰথমে চাৰিখন থৈ দিওঁ এতিয়া মেইন কেছটো হ'ল অসম পুলিচৰ ৰিটেন এক্সাম পাছ কৰিলোঁ নাম আহিলে নেক্সট প্ৰচেছ আছে ভাইভা টেষ্ট তো মোৰ ভাইভা টেষ্ট পৰিছে 12 তাৰিখ গুৱাহাটী কাহিলীপাৰা 4th এপিবিএন তো 11 তাৰিখে যাম মোৰ যেহেতু নগাঁও হয় ঘৰ তো নগাঁও ৰহাপৰা যাম গুৱাহাটী কাহিলীপাৰা 4th এপিবিএন যেহেতু 12 তাৰিখে ভাইভা টেষ্ট এটা আছে মৌখিক 5 নম্বৰ বহুত ভয় লাগি আছে চিন্তা হৈ আছে কাৰণটো এইকাৰণে কৈছোঁ যে এতিয়া মোৰ বিশেষকৈ আমাৰ গাঁৱত মই ৰানিং কৰা বা এক্সাম দিয়া কথা সকলোৱে গম পাইছে তো এতিয়াও গম পাইছে যে মোৰ চাকৰি হৈ গ'ল মানে ভাইভা টেষ্টটোৰ কথা যে ভাইভালৈ দিব নাম আহিছে ভাইভা পাছ কৰিলে চাকৰি হ'ব ফেল কৰিলে চাকৰি নহয় সেইটো এইটো নহয় যে মানুহবিলাকে ভাবিছে নাম আহিলে পৰীক্ষা দিলে নাম আহিলে চাকৰি হৈ গ'ল চবৰ মুখত এটাই মাথো ভাইভা টেষ্টৰ কাৰণে নাম অহা সেইটো মেটাৰ নাহে খালি চাকৰি হৈ গ'ল খালি এইটোৱে মানে এতিয়া চিন্তাটো হৈছে এইটোৱে যে মানুহসকলে গম পাইছে মোৰ চাকৰি হোৱা কথা কিন্তু মই কাক কেনেকৈ বুজাম যে মোৰ চাকৰি বৰ্তমান এতিয়াও মেৰিট লিষ্ট প্ৰকাশ পোৱাই নাই ভাইভা টেষ্ট আছেহে জাষ্ট মই সেইটো কাৰণে মানে দিনে ৰাতিয়ে টোপনি নাই মানে কি চিন্তা বেছি হ'বলৈ হৈছে তো এতিয়া যোনসকলে মোৰ এই ভিডিঅ'টো চাই আছে হয়তো আমাৰ গাঁৱৰ কোনোবা দাদা ককাইদেউ বা খুৰীহঁতেও চাই আছে বা অসম পুলিচৰ লগত জড়িত মই কৈছোঁ যে ৰিটেন এক্সামটো দিলোঁ পাছ কৰিলোঁ এতিয়াও বাকী প্ৰচেছ এটা আছে ভাইভা টেষ্ট দিবলৈ ভাইভা টেষ্ট দিব যাম যদি ভাইভা টেষ্ট ভাল হয় তেতিয়াহ'লে চাকৰিটো হ'ব যদি ভাইভা টেষ্ট বেয়া হয় চাকৰিটো নহ'ব এতিয়া বৰ্তমান মোৰ চাকৰি হোৱা নাই তো ময়ো কাকো কোৱা নাছিলোঁ খালি আমাৰ ফিজিকেল দিয়া এক্সাম দিয়া লগৰ কেইজনৰ মাজতে আমি ফোন কৰি কথা পাতিছিলোঁ কেনেবাকৈ গম পাই গ'ল আৰু মানে গাঁৱত মোক মানে বিশেষকৈ গম পায় যে ই চাকৰি এটাৰ কাৰণে তেতিয়াৰ পৰা লাগি আছে গাঁৱত ৰাস্তাত দৌৰিব যাওঁ বা অ'ত যায় পৰীক্ষা দিব যাওঁ ত'ত যায় ইণ্টাৰভিউ কিন্তু হোৱা নাই অকণমান ফেইল হৈ থাকে সেইটো কথা গম পায় তো সেইকাৰণে আজিও এই বৰ্তমান পৰিৱেশটোৰ কথা কৈছোঁ চাকৰিটো এতিয়াও হোৱা নাই আৰু বাকী আছেই তো এতিয়া মেইন কেছটো হ'ল মৌখিক আজিৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ গাঁৱৰে দাদা এজন গৈছে আজি তাৰ 10 এপিবিএনত আছে তো কি প্ৰশ্ন সুধিলে তো তাৰে ওপৰত মই অকণমান কম আৰু আগলৈকেও কি প্ৰশ্ন সুধিব পাৰে যিহেতু কামাণ্ডোত আছাম কামাণ্ডো মই মৌখিকটোৱে বেয়া কৰিলোঁ হয় তেতিয়াই হয়তো চাকৰিটো পালোঁ সতি মৌখিক বেয়া কৰিলোঁ মানে ফিজিকেলত নম্বৰটো কম আছিলে বাকী ধৰি লওক যিটো 20 মাৰ্কৰ সেইটো মৌখিকটো কিবা এটা কমকৈ নম্বৰ দি থ'লে তো সেনেকৈ মানে মেৰিট লিষ্টত নামটো নাহিলে মেৰিটত তো এতিয়া মেইন কেছটো হ'ল আছাম পুলিচৰ ভাইভা টেষ্ট কি সুধিব প্ৰথমতে কওঁ তুমি তাত গৈ পাই ছাৰ থাকিব মেম থাকিব ধুনীয়াকৈ ৰেচপেক্টটো দিবা যে ছাৰ মে আই কাম ইন ছাৰ সোমাব পাৰোঁনে যে গুড মৰ্ণিং ছাৰ বা গুড মৰ্ণিং মেম সেনেকৈ ধুনীয়াকৈ ক'ব লাগিব ছাৰহঁতে বহা বুলি ক'ব বা চিট ডাউন
বা চিট ডাউন এনেকৈ ধুনীয়াকৈ বহা বুলি ক'লেও তোমালোকে থেংক ইউ ছাৰ ধন্যবাদ দিলা। তাৰপৰা তোমাৰ নামটো সুধিব, প্ৰথমে কমন তোমাৰ নামটো সুধিব, তোমাৰ নামটো ধুনীয়াকৈ ক'লা। যদি তোমালোকক ঘৰৰ পৰিৱেশটো সোধে বা ঘৰত কোন কোন আছে, তোমাৰ পৰিচয়টোৰ কথা সুধিব, সেইবিলাক ধুনীয়াকৈ A to Z ধুনীয়াকৈ ক'ব পাৰিব লাগিব আৰু ক'ব লাগিব। যদি ভাইভা টেষ্ট ক্লিয়াৰ কৰিব মন আছে, এইকেইটা কথা মই কৈছোঁ সেইকেইটাই। বাকী যিকে প্ৰশ্ন সুধিব কমন উত্তৰ দিব পাৰা নোৱাৰা সেইটো মানে মেটাৰ নাহে। খালি তোমালোকে নোৱাৰা প্ৰশ্নটো কিদৰে তোমালোকে সেই ছাৰ বা মেম কেইজনক কৈছা ধুনীয়াকৈ যে ছাৰ মই নোৱাৰিম, আগলৈ মই জানিব চেষ্টা কৰিম বা আপোনাক লগ পালে মই ধুনীয়াকৈ বা সেইবিলাক সেনেকুৱা ধৰণৰ কিছুমান কোৱা কৌশলটো মেইনটেইন কৰিব পাৰিব লাগিব। মানে ছাৰ কেইজন থাকিব ধুনীয়াকৈ ৰেচপেক্ট সন্মানেৰে, মানে যাতে ইমান এটিটিউড নহয়, এইটো যে যিটো উস্তাদি বুলি কয় এটা, সেইটো ভাষাত নহয়। বডি লেংগুৱেজ এইবিলাকে, ড্ৰেছ পোছাক, সাজ পোছাক, ড্ৰেছ মানে ভাইভা টেষ্ট দিবলৈ কি কি ড্ৰেছ পিন্ধিলে ভাল বা মাৰ্ক এটা দিব, সেইটো মোক সুধি থাকে যে মোৰ এতিয়া মোৰ 12 তাৰিখে যে মই দিব যাম বা মোৰ 12 তাৰিখে যে আছে, মই ধুনীয়াকৈ বগা চাৰ্ট এটা লৈছোঁ, ক'লা পেণ্ট এটা লৈছোঁ, ক'লা জোতা এযোৰ আৰু বেল মাৰি যাম। তো সিমানে এনেকৈ ধুনীয়াকৈ যাম। আৰু যোনসকলৰ নাম আহিলে সকলোকে ধন্যবাদ, ইমান কষ্ট কৰিছা ফিজিকেল এক্সাম বা যোনসকলে ড্ৰাইভাৰ স্কিল টেষ্ট কিবাকিবি। এতিয়া বৰ্তমান যোনসকলৰ নাম নাহিলে তেওঁলোকক কৈছোঁ কষ্টটো অকণমান চাগে কিবা এটা কাৰণত মিষ্টেক হৈ গ'ল, তো আকৌ ৰিষ্টাৰ্ট কৰিব লাগিব। যিহেতু ময়ো জীৱনত বহুতখিনি ইণ্টাৰভিউ দিছোঁ, এই শেষৰ পৰা মানে মেৰিট লিষ্টত মানে নামটো অহা নাইগৈ, কিমানখিনি আঘাত দুখ সেইখিনি জানো বুজোঁ। তো সেইকাৰণে মানে এখন ফিল্ড দেখা পাইছা, অকলে হ'লেও ৰানিং কৰিব আহোঁ ফিল্ডত, কোনেও আহিলে নাহিলে মেটাৰ নাহে, অকলে ৰানিং কৰিব আহোঁ। তো ভালকৈ এক্সামৰ কাৰণে পঢ়িছোঁ কৰিছোঁ, তো পৰীক্ষা দিছোঁ ভাল বেয়া, তো সেইটো গম পাইছে। এতিয়া নামটো ভগৱানৰ কৃপাত নামটো আহিলেগৈ। তো এতিয়া বাকী প্ৰচেছটো আছে ভাইভা টেষ্ট। মই কিন্তু কোৱা নাছিলোঁ যে মোৰ ভাইভা টেষ্টৰ কাৰণে পাছ কৰিলোঁ, এইখন মোৰ কিবা এডমিট কিবা কিবি কোৱা নাছিলোঁ। কাৰণ মোৰ লগৰ কেইজন একেলগে ৰানিং কৰি থকা লগৰ কেইজন মানে অকণমানৰ কাৰণে নামটো নাহিলে। তো এতিয়া সেইটো ফালে পৰা মোৰ দুখ লাগি আছে, মানে বেয়া লাগি আছে। তো এতিয়া গম পালা, এতিয়া মোৰ ভাইভা টেষ্টটো নাম আহিলে, ভাইভা টেষ্ট দিবলৈ যাম। 12 তাৰিখে যদি লগ পাওঁ সকলোকে চিনাকি হ'ম, কথা বতৰা পাতিম। তো ভাইভা টেষ্টৰ কাৰণে সাজু হৈ থাকা, আৰু যিমানখিনি আপডেট আহে মই দিবলৈ চেষ্টা কৰিম। কিন্তু মানে এইকেইদিন মই আপডেটটো দিয়া নাছিলোঁ। ভাইভা টেষ্ট দিবলৈ যাম, হাতত গাড়ী ভাড়া নাই, প্লাছ যিটো আমাৰ সাজ পোছাক সেইটো ল'বলৈ মানে পইচা পাই কমি আছিলে। তো যিহেতু কাম কৰোঁ ন, মাজে কামলৈ যাওঁ সেনেকৈ, আৰু যিহেতু এইবিলাকে আৰু পাৰ্চেণ্টেজ মানে পইচা অলপমান মানে অসুবিধা হৈছিলে, পইচা অসুবিধা। তো সেইবাবে কামে বনে আছিলোঁ, কিবা এটা কৰি আছিলোঁ। এতিয়া বৰ্তমান কাম চাম কৰি পইচা অকণমান গোটাই ভাইভা টেষ্ট দিবলৈ যাম। তো সকলোকে লগ পাইছোঁ। আৰু মোৰ যদি পলাশ আছাম ইউটিউব চেনেলটো চাই আছা, প্ৰথম ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ মই এতিয়া 12 তাৰিখে ভাইভা টেষ্ট দি আহি, তো 13 তাৰিখৰ পৰা ফৰেষ্টৰ কাৰণে ৰানিং ষ্টাৰ্ট কৰিম। তো এইখন ফিল্ডতে মই যিহেতু প্ৰেক্টিছ কৰিছিলোঁ, ইয়াতে মই ধুনীয়াকৈ লং জাম্প, ৰানিং ভিডিঅ', চিন আপ বা 100 মিটাৰ যি আছাম কামাণ্ডো যিহেতু আহিব চাগে, তো সেইবিলাকো মই ফিজিকেলৰ কাৰণে কেনেকৈ কি কৰিব লাগে মোৰ ফালৰ পৰা, আৰু মোক যোনে ভাল পায় তেওঁলোকে মোৰ সেই ফিজিকেলৰ কিদৰে কেনেকৈ প্ৰেক্টিছ এক্সাৰচাইজ কৰোঁ, কেনেকৈ দৌৰিব লাগে, কিবিলাক নিয়ম নীতি সেইবিলাকো দেখাব চেষ্টা কৰিম। মোৰ পলাশ আছাম ইউটিউব চেনেলটোৱে পাই থাকিবা। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।